ধন্যবাদ। কমলতা বৰুৱা স্মৃতি কমিটিৰ সন্মানীয় উপদেষ্টা উপসভানেত্ৰী আমাৰ লক্ষ্মী বৰদলৈ বাইদেউ আমাৰ পৰিৱেশন কৰিছে। আমি আমাৰ মাজত আছে আমাৰ শ্বহীদ স্মৃতি কমিটিৰ সন্মানীয় উপদেষ্টা আমাৰ ডক্টৰ ছাৰ আছে, যাদৱ চলিহাও গীত এটি পৰিৱেশন কৰিব আৰু আমাৰ পৰীক্ষী ৰাষ্ট্ৰ আছে, তেওঁ গাব, কোনোবাই কবিতা গাব। গতিকে আমাৰ ছাৰক দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। কমলতা বৰুৱাৰ আজি 101 সংখ্যক জন্ম দিৱস। অসমৰ ৰাইজে, ভাৰতবৰ্ষৰ ৰাইজে জানে যে কমলতা বৰুৱা 1942 চনৰ 20 ছেপ্টেম্বৰত ভাৰতৰ স্বাধীনতা আন্দোলনত ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ কম বয়সীয়া শ্বহীদ কমলতা বৰুৱা। ব্ৰিটিছৰ পতাকা উত্তোলন কৰিবলৈ গৈ নমাই আমাৰ জাতীয় পতাকা উত্তোলন কৰিবলৈ গৈ গহপুৰ থানাত শ্বহীদ হৈছিল কমলতা বৰুৱা। আৰু সেই জাতীয় পতাকাখনৰ সন্মান ৰক্ষা কৰিবলৈ সেই ঠাইতে ঢলি পৰিছিল পুলিচৰ গুলীত মুকুন্দ কাকতি। গতিকে আমি দুয়োগৰাকী শ্বহীদলৈ আমি শ্ৰদ্ধাঞ্জলি প্ৰতি বছৰে 20 ছেপ্টেম্বৰ তাৰিখে আমি পালন কৰি থাকোঁ। কমলতা বৰুৱাৰ জন্ম দিৱসটো আজি প্ৰায় 10 বছৰমানৰ পৰা আমি পালন কৰি আহিছোঁ। আৰু যোৱা বছৰ আমাৰ কমলতা বৰুৱা জন্ম দিৱসৰ 100 উদযাপন সামৰণি অনুষ্ঠান হৈছে। 2024 বৰ্ষত 23 বৰ্ষত আমাৰ কমলতা বৰুৱাৰ 100বাৰ্ষিকী অনুষ্ঠান চৰকাৰী আৰু আমাৰ কমলতা বৰুৱা স্মৃতি কমিটিৰ উদ্যোগত হৈছিল। আজি আমি তেওঁৰ জন্মদিনত তেওঁলৈ শ্ৰদ্ধা জনাইছোঁ আৰু আমি এই অনুষ্ঠানত তেওঁলৈ বন্তি প্ৰজ্বলন পুষ্পাঞ্জলি অৰ্পণ কৰি আমাৰ এই অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰী সেইসকলৰ জৰিয়তে আমি গীত মাত পৰিৱেশনেৰে আজি তেওঁলোকক আমি প্ৰেৰণা দিব বিচাৰিছোঁ। শ্বহীদগৰাকীৰ এই জন্মদিনটোত উঠি অহা প্ৰজন্মই কমলতা বৰুৱাৰ দৰে এগৰাকী সাহসী হওক, মুকুন্দ কাকতিৰ দৰে সাহস হওক, আজিৰ প্ৰজন্মৰ দেশপ্ৰেম উদ্বুদ্ধ হওক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।